এফালে চাবা, আমি আগৰ ক্লাছত কি চাইছিলো? মৌলিক সংখ্যা, যৌগিক সংখ্যা আৰু সহমৌলিক। মৌলিক সংখ্যাৰ উদাহৰণ কি হ'ব? কোনবিলাক হ'ব? যিবিলাক সংখ্যাক কি কৰিব নোৱাৰো আমি, এক আৰু সংখ্যাটোৰ বাহিৰে অন্য কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি, সেইবোৰক কি কোৱা হ'ব? মৌলিক সংখ্যা। উদাহৰণ কি হ'ব? 2, 3 মানে 5, 6 হ'বনে? কিয় নহয়? কি কি আছে ইয়াত পদক? 2, 3, 1, 6 আছে, হয়নে নহয়? নহয়। তাৰপিছত কি হ'ব? 7, 8 নহয়, 9 হ'বনে? 9 নহয়, 10, 11 হ'ব, এনেকৈ যাব। যৌগিক সংখ্যা যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সেইবোৰ সংখ্যাক যৌগিক সংখ্যা কোৱা হ'ব। কি হ'ব আনসাৰ? উদাহৰণ কি হ'ব? 4, 6, তাৰপিছত তোমাৰ 8, 9 হয়নে? যিবিলাক মৌলিক নহয় সেইবিলাক কি সংখ্যা? যৌগিক সংখ্যা। কিন্তু ইয়াতে তুমি চোৱা, আমি যদি যুগ্ম সংখ্যাৰ ক্ষেত্ৰত ক'ব যাওঁ, একমাত্ৰ এটাই যুগ্ম সংখ্যা আছে যিটো মৌলিক, তাৰ নাম কি হ'ব? 2। অপচনেল কোৱেশ্চন আহিব পাৰে, ক্লাছ 2, 3 আহে এইবিলাক, কিন্তু আজিকালি যিহেতু ৰিভিজন চেপ্টাৰ দি আছে তোমালোকৰ, অপচনেলত আহিব পাৰে যে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি? কি হ'ব? 2। ই যুগ্ম হয়, মৌলিকো হয়, বুজিছেনে? তেনেকৈ তোমাৰ একৰ কথা যদি আহে, চোৱাচোন, এক কৰবাত লিখিছো নেকি? আমি লিখা হোৱা নাই, এক না লিখা হৈছে? তাৰমানে এক কি নহয়? এক যৌগিকো নহয়, এক মৌলিকো নহয়। শিকোৱাইছিলে সেইদিনা, দিয়া হৈছিলে এইখিনি বস্তু। এক যৌগিক সংখ্যাও নহয়, এক মৌলিক সংখ্যাও নহয়, দিয়া হৈছে না? মনত ৰাখিবা এইটো বস্তু। আৰু সহমৌলিক কি কোৱা হৈছিল? যিবোৰ সংখ্যাৰ মাত্ৰ এটা সাধাৰণ উৎপাদক থাকে, সেই সাধাৰণ উৎপাদকটো কি হ'ব লাগিব? এক হ'ব লাগিব, এক হ'ব লাগিব, তাক কি কোৱা হ'ব? সহমৌলিক। সহমৌলিক চাই লোৱা, এটা দুটামান লিখিম, উদাহৰণ দিম। ধৰি লোৱা মই 8 লিখিছো আৰু 9 লিখিছো, মানে এইটো কি কি সংখ্যাৰে হৰণ কৰিব পাৰি? 1ৰে পাৰি, 2ৰে পাৰি, 4ৰে আৰু 8ৰে পাৰি। পাৰিনে? 9 কিহেৰে পাৰি? 1, 3 আৰু 9। 1, 3 আৰু 9ৰ দ্বাৰাই হৰণ কৰিব পাৰি। এতিয়া তুমি চোৱা, এইবিলাক হৈছে কি? 8ৰ উৎপাদক, এইখিনি হৈছে কাৰ উৎপাদক? 9ৰ উৎপাদক। এই দুয়োটাত কোনো বস্তু মিল আছে নেকি? চোৱাচোন, মিল থকাবোৰক বা কমন থকাবোৰক আমি কি কওঁ? সাধাৰণ উৎপাদক কওঁ। কি কওঁ? সাধাৰণ উৎপাদক। কিমান হ'ব ইয়াত সাধাৰণ উৎপাদক? কি কি আছে? 1 আছে একমাত্ৰ, বুজিছেনে? আৰু কিবা আছে নেকি এক্সট্ৰা? নাই। গতিকে 1 যেতিয়া সাধাৰণ উৎপাদক হ'ব, ইয়াৰ বাহিৰে একো নাই, আছে নেকি? ইয়ে কি হ'ব? আমাৰ গ সা উ বুলিও আমি ক'ব পাৰো। ইয়াক কি ক'ব পাৰো? গ সা উ বুলি ক'ব পাৰো। যেতিয়া কোনো দুটা বা তিনিটা সংখ্যাৰ, যিমান কেইটা নহওক, একৰ বাহিৰে, এটাৰ বাহিৰে, যদি দুটা বা তিনিটা সংখ্যাৰ কি হয়? সাধাৰণ উৎপাদক 1 হয় বা গ সা উ কি হয়? 1 হয়, সেই সংখ্যাবোৰক আমি কি বুলি ক'ব পাৰিম? সহমৌলিক বুলি ক'ব পাৰিম। তাৰমানে 8 and 9 কি হ'ব? সহমৌলিক হ'ব না? ইংলিছত ইয়াক কো-প্ৰাইম কয়, অসমীয়াত ইয়াক কি ক'ব? সহমৌলিক ক'ব। ক্লাছ 3, 4তে যদি পাই হয়, সেইটো বস্তু পাহৰি যোৱা কিয়? যিবিলাক সংখ্যাৰ কি থাকে? সাধাৰণ উৎপাদক মাত্ৰ 1। এতিয়া আৰু এটা মই এক্সাম্পল ল'ম, চাবা। ধৰি লোৱা এইবাৰ মই লৈছো 8 আৰু 12 লৈছো। কিমান লৈছো? 8 আৰু 12। কি কিৰে হৰণ যাব? 1ৰে যাব, 2ৰে যাব, 4ৰে যাব, 8ৰে যাব। ইয়াক 1, 2, 3, 4, 6 আৰু 12ৰে যাব। যাবনে এইখিনিৰ দ্বাৰাই? এবাৰ এইকেইটা সাধাৰণ উৎপাদক চোৱাচোন, কোনখিনি হ'ব? সাধাৰণ উৎপাদক কি হ'ব? ইয়াতে 1 আছে, ইয়াতে 1 আছে, 1 আছে। 2 হ'ব না সাধাৰণ উৎপাদক? 2 হ'ব। 4 হ'বনে? 4 হ'ব। তেনেহ'লে কেইটা সাধাৰণ উৎপাদক আছে? 3টা। ইয়াৰ ভিতৰত ডাঙৰ কোনটো? গৰিষ্ঠ মানে ডাঙৰ, সেইকাৰণে গ সা উ কি হ'ব? গ সা উ সমান 4। 8 আৰু 12ৰ গ সা উ কিমান হ'ব? 4। এনেকৈ গ সা উ উলিওৱাৰ নিয়ম আছে, এনেকৈও গ সা উ উলিওৱা হয়, বুজিছেনে? এতিয়া সহমৌলিক এইটো কিয় হ'ল? 8, 9 কিয় সহমৌলিক হ'ল? যে সাধাৰণ উৎপাদক কি আছে? 1 আছে। আৰু ইয়াতে কি আছে? সাধাৰণ উৎপাদক কি কেইটা আছে? 3টা। সেইকাৰণে 8 and 12 কি নহ'ব? সাধাৰণ সহমৌলিক নহ'ব। কি নহ'ব? সহমৌলিক নহ'ব। কিন্তু ইয়াৰ ক্ষেত্ৰত গ সা উ কিমান হ'ব? যিহেতু 3টা উৎপাদকৰ ভিতৰত 4 ডাঙৰ, গতিকে সাধাৰণ উৎপাদক মানে হৈছে সা উ। বুজিছেনে? সা উ মানে সাধাৰণ উৎপাদক, গ মানে গৰিষ্ঠ। গৰিষ্ঠ মানে কি? গৰিষ্ঠ মানে কি? গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ, আটাইতকৈ ডাঙৰ। সেইকাৰণে এই 3টা উৎপাদকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব? সেইকাৰণে 4ৰ নাম কি হ'ব? গ সা উ। এবাৰ ইয়াতে সাধাৰণ উৎপাদক কেইটা আছে? কেইটা আছে ইয়াতে? এটা, 1 আছে। ইয়াৰ সৰু কোনটো, ডাঙৰ কোনটো? একেটা বস্তুয়ে না বেলেগ বস্তু? হা?
সৰুটো যিটো ডাঙৰটো সেইটো, সেইকাৰণে এইবাৰ ইয়াৰ ক্ষেত্ৰত একেই কি হ'ব, গ হ হ'ব। যিমান কেইটা পদ আছে তাৰ ভিতৰত কোনে ডাঙৰ, এক নিজেই ডাঙৰ। বুজিছো নে পোৱা নাই, নপোৱা নাই? নহলে যিবিলাক সংখ্যাৰ গ হ ও এক হয় বা সাধাৰণ উৎপাদক এক হয়, সেইবোৰ সংখ্যাক কি কোৱা হ'ব, সহমৌলিক কোৱা হ'ব। নহলে 8, 9 সহমৌলিক, কিন্তু 8, 12 কি নহয়, সহমৌলিক নহয়। ঠিক 8, 10 ও সহমৌলিক নহ'ব। 10 ললে আমি কি কি পাম, 1, 2, 5, 10 পাম। তেতিয়া তুমি 1, 2 দুটা কমন পাবা। বুজিছে নে পোৱা নাই? গতিকে সেইবোৰ কি নহয়, সহমৌলিক নহয়। এতিয়া তোমালোকক যিখিনি ইন্ট্ৰডাকচন দিয়া হৈছে, এইবাৰ আমি চাম যিখিনি আমাক উপপাদ্য 1.1 দিয়া আছে। কি দিয়া আছে 1.1 উপপাদ্যত? বহুতেই অহা নাছিল না, তাৰ কাৰণে আৰু একবাৰ ৰিপিট কৰিছো। নেক্সট টাইম কিন্তু ৰিপিট কৰা নহ'ব, ঠিক আছে? যদি নাহক ক্লাছত, তেনেহলে কি হ'ব, কি হ'ব, ক্লাছত নাহিলে সেইখিনি এবচেন্স পৰি যাব। ভিডিঅ' চাই ল'বা, একজন আহিলেও ক্লাছ কৰিম। আৰু যদি নাহক গোটেইকেইটা একেলগে নাহিবা, হৈছে? কি দিয়া আছে 1.1 উপপাদ্য মতে, কি দিয়া আছে, যদি দুটা সংখ্যা a আৰু b দিয়া থাকে, তেন্তে আমি আন দুটা সংখ্যা কি পাব পাৰো, কিউ আৰু আৰ পাব পাৰো বা পাম আমি। আৰু সেইবিলাকে কি কৰিব, এটা সমীকৰণ সিদ্ধ কৰিব, মানে সমীকৰণটো শুদ্ধ হ'ব। সমীকৰণটো কি আছিল, a ইকুৱেল b কিউ প্লাছ r, a ইকুৱেল b কিউ প্লাছ r। উপপাদ্য 1.1 ওলাইছে নে নাই, ওলাইছে নে ওলোৱা নাই? যিকোনো এটা নাম্বাৰ কোৱা। ধৰি লোৱা মই এটা নাম্বাৰ লিখি লৈছো ইয়াতে 26 লিখিছো, আৰু এটা নাম্বাৰ লিখিলো মই 78 লিখিছো। বুজি পাইছো নে? কেইটা নাম্বাৰ দিয়া হৈছে ইয়াত আমাক, দুটা নাম্বাৰ। এবার এই দুটা নাম্বাৰক দ্বাৰা আমি কি কৰিব পাৰিম, বাকি আৰু দুটা নাম্বাৰ উলিয়াব পাৰিম। চাও 78 যদি মই ভিতৰত লিখো, 26 যদি বাহিৰত লিখো, হৰণ কৰিব পাৰিম নে ইয়াতে? কেইবাৰ যাব, কেইবাৰ যাব? ইয়াক 25 বুলি ভাবি লোৱা, 25 মানে 25 বুলি ভাবি লব পাৰো আমি। গতিকে যদি ইয়াক তিনিবাৰ দিওঁ, তেনেহলে তিনিবাৰত কিমান হৈ যাব, 78 হৈ যাব। 75 হলহেঁতেন, কিন্তু এককৈ বেছি হৈছে, হৈছে নে? ইয়াতে আমি কি পাম এবাৰ, বাকি 0। এইখিনি কোৱা হয় কি, ভাজ্য। কি কোৱা হয়, ভাজ্য। ইয়াক ভাজক, ওপৰখিনি ভাগফল, তলৰখিনি কি কোৱা হয়, ভাগশেষ বা বাকি কোৱা হয়। মনত আছে নে এইখিনি বস্তু? ভাজ্য, ভাজক, লিখিলা চাইডত, ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ। এইকেইটা বস্তু আমি ক'ত পালো, এটা হৰণ কৰোতে পাই গলো, হয় নে নহয়? কিন্তু আমাক দিছিলে কেইটা সংখ্যা, চোৱাচোন কেইটা সংখ্যা দিছিলে, 78 and 26, দুটা দি আছিলে। আমি দুটা পাইছো, কি কি পাইছো, ভাগফল আৰু ভাগশেষ পাইছো, ভাগফল আৰু ভাগশেষ পাইছো। পাইছো না বুজি এইখিনি, নপোৱা নাই? এবাৰ এই যিখিনি চাৰিটা বস্তু হল, এ বি বা ভাজ্য, ভাগফল, ভাগশেষ, ভাজক, হৈছে না চাৰিটা বস্তু? ইয়াৰ এটা সম্পৰ্ক আছে। সম্পৰ্কটো কি, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, ভাগশেষ। বুজিছো নে? হা, ভাজ্য সমান কি হব, ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বা বাকি বুলি আমি কব পাৰো। কারণে এবার ইয়াতে ভাজ্য কোনখিনি হব, তাৰমানে তুমি হৰণটো যে কৰিলা, এইটো শুদ্ধ হৈছে না নাই, আমি কাৰ দ্বাৰা চেক কৰিম, এই সূত্ৰটোৰ দ্বাৰা কি কৰিম, চেক কৰিম, ইয়াৰ দ্বাৰাই চেক কৰিম। ই আসলে এটা কি বস্তু, প্ৰমাণিত বস্তু। ই কি বস্তু, প্ৰমাণিত বস্তু। গতিকে আমাৰ হৰণটো শুদ্ধ হৈছে নে হোৱা নাই, ইয়াক কি কৰিম, আমি চেক কৰিম। এতিয়া ভাজ্যৰ ঠাইত ভাজ্য লিখি দিয়াচোন, কিমান আছে, 78, ভাজক কিমান আছে, 26, ইনটু ভাগফল কিমান হৈছে, 3, আৰু ভাগশেষ কিমান হৈছে, 0। তাৰমানে কি হল আমাৰ এইখিনিত, চোৱা, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি বা ভাগশেষ লিখিছো। গতিকে এইবাৰ লেফট হেণ্ড সাইডত কিমান আছে আমাৰ, 78। রাইট হ্যান্ড সাইডত আমি 78 পাম নে, না নাপাম? মাল্টিপ্লাই করলে রাইট হ্যান্ড সাইডত কি পাম, 78 পাম। মানে বাঁ পক্ষ আৰু সোঁ পক্ষ কি হৈছে, সমান হৈছে না হোৱা নাই? তাৰমানে তোমাৰ হৰণটো কি হৈছে, শুদ্ধ হৈছে। হৰণটো কি হৈছে, শুদ্ধ হৈছে। আমি যে দুটা নতুনকৈ নাম্বাৰ পালো, কি কি নাম্বাৰ পালো চোৱাচোন, এটা পাইছো 3 আৰু এটা পাইছো 0, মানে 3 এটা আৰু এটা 0। আৰু এটা এক্সাম্পল লৈ লওঁ, এই 3 আৰু 0 যে আমি পালো, এইখিনিৰ নাম দিয়া হৈছে, কি নাম দিয়া হৈছে, এবাৰ চোৱা, তোমালোকৰ যিটো কিতাপত লিখিছে এ মানে লিখিছে ভাজ্য, ভাজ্য জাগাত কি লিখিছে, এ, আৰু ভাজকৰ জাগাত কি লিখিছে, বি, ভাগফলৰ জাগাত কি লিখা হৈছে, কিউ, আৰু বাকিৰ জাগাত কি লিখা হৈছে, আৰ। পাইছা নে বুজি? তেনেহলে এইটো সূত্ৰ মনত ৰাখিবা, এ ইকুৱেল
বি কিউ প্লাস আর, বি ইন্টু কিউ মানে কি হয়ে যাব, বি কিউ হয়ে যাব। আমি একেলগে লিখি দিছি, বি কিউ প্লাস আর। ইয়াতে এটা শর্ত হব, শর্তটো কি হব, আর এর ভ্যালু শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান, কিন্তু কি হব, বিতকৈ সৰু হব। এতিয়া মই বুজাই দিম, এইখিনি চাই ল'বা। এতিয়া বুজাই দিম, এবাৰ চাই ল'বা হা। ধৰি লোৱা আমি এটা সংখ্যা লিখিছো এবাৰ 95 লিখিছো। কি লিখিছো, 95। আৰু এটা লিখিলো ইয়াতে, ধৰি লোৱা আমি 14 লিখিছো। কি লিখিছো, 14 লিখিছো। কিমান বাৰ হৰণ যাব, অলপ সৰু চাই দিছো দিয়া, যাতে সহজতে কৰিব পাৰো। ধৰি লোৱা আমি এবাৰ 8 লৈছো দিয়া, 8। কি হব, কেইবাৰ হৰণ যাব চোৱাচোন, হৰণ কৰি দিয়া। 8 দি 9 একবাৰ, 8 এক গুণ 8, বাকি থাকিল 1 5 15, হয় নে নহয়? আমি যেনেকৈ আগৰটো লিখিলো যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি বা ভাগশেষ, সেই হিচাপত ইয়াতেতো হৰণ কৰি দিয়া হৈছে, নহয় নাই? এতিয়া এইখিনিক তুমি বাকি কবা নেকি, চোৱাচোন এইখিনিক বাকি কবা নেকি, বাকি নকওঁ। যদি হঠাতে তুমি ভুলকৈ ধৰি লৈছা এইটো বাকি হৈছে বুলি ধৰি লৈছো, কি ধৰি লৈছো আমি, বাকি হোৱা বুলি ধৰি লৈছো, তেনেহ'লে কি হ'ব আমাৰ 95 ভাজ্য সমান ভাজক কিমান আছে 8 into 1 প্লাস বাকি কিমান হল 15, হয় নে নহয়? 15 বাকি হ'ব নোৱাৰে, কি হ'ব নোৱাৰে চোৱা, এইফালে যদি আমি ইনটু কৰি দিও পাম 8 প্লাস 15 মানে 23 পাম। রাইট হ্যান্ড সাইড এন্ড লেফট হ্যান্ড সাইড মিলিছে নেকি, মিলা নাই। আৰু এটা কথা মনত ৰাখিবা, ইয়াতে লিখা হৈছে যে আৰৰ মান, আর মানে বাকি রিমাইন্ডার, আৰৰ মান কি হ'ব, সদায় বিতকৈ সৰু হ'ব। তেনেহ'লে ইয়াতে তোমাৰ বি ইয়াতে কিমান হৈছে এতিয়া, আৰু বি কিমান আছে আমাৰ 8, তেনেহ'লে 8 তকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে বা সমান হ'ব নোৱাৰে, এইটোৰ সমান হ'ব নোৱাৰে, সদায় কি হ'ব লাগিব, 8 তকৈ সৰু হ'ব লাগিব। ইয়াতে আমাৰ 15 বাকি থাকিব পাৰিব নেকি, তেনেহ'লে নিশ্চয় আমি আৰু হৰণ কৰিম। কেইবাৰ হৰণ কৰিম, আৰু একবাৰ, 8 এক গুণ 8, কিমান হ'ব এবাৰ বাকি 7। এবাৰ চোৱাচোন বাকি কিমান আছে 7, 8তকৈ সৰু নে নহয়, 8তকৈ সৰু নে নহয়, গতিকে তোমাৰ হৰণ শুদ্ধ হৈছে, হৰণ শুদ্ধ হৈছে। বুজি পাইছ নে? আমাৰ কি হল ইয়াতে 1 নহয়, ইয়াতে কি হৈ যাব 11 হৈ যাব। এবাৰ চোৱাচোন কি হল 88 প্লাস 15, 15 নহয় সরি, এবাৰ কি হ'ব আমাৰ, এবাৰ কিমান হ'ব 7। 88 এর লগত 7 কৰিলে আমি কিমান পাম 95 পাই যাম। লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ইকুয়াল হৈছে না হোৱা নাই, তাৰ মানে এইটো আমাৰ কি হৈছে, শুদ্ধ হৈছে। a ইকুয়াল b কিউ প্লাস r মানে কি, আমি যে সৰুতে পাইছিলো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, সেই বস্তুখিনি ইয়াতে দিছে। আৰু এইখিনিৰ দ্বাৰা ক্লাস 6 বা 7 ত তোমালোকে গঢ়া উলিয়াইছিল সংখ্যাবিলাকৰ, হৰণ পদ্ধতিৰ দ্বাৰা গঢ়াও উলিওৱা হৈছিল 6 বা 7 ত। এবাৰ চাচোন ইয়াত আমাৰ কিমান থাকিল বাকি 7। আৰু এটা হৰণ কৰিম, ইয়াৰ পিছত আমি কিতাপত স্টার্ট কৰি দিম, ঠিক আছে। এবাৰ যদি চোৱা, ধৰি লোৱা আৰু একবাৰ লৈছো মই 7 5 and 3 লৈছো, কিমান লৈছো 7 5 3 লৈছো। এবাৰ তুমি ডিভাইড কৰি দিয়া 5 ৰ দ্বাৰা, কিমান বাৰ যাব একবাৰ, বাকি থাকিল কিমান 2 5, মানে কেইবাৰ যাব 5 বাৰ, কিমান হল 25। কি আহিল, এবাৰ এই 3 একচুয়ালি কি নহয় বাকি হবনে, বাকি নহয়, হয় নহয়, বৰ্তমান 3 কি নহয় বাকি নহয়। যদি তুমি ধৰি লোৱা 3 বাকি হৈছে বুলি ভাবি লোৱা, আচ্ছা এই 3 যদি বাকি হৈছে বুলি ভাবি লোৱা, কি হ'ব যে 7 5 3 ইকুয়াল 5 into 1 5 প্লাস কি হ'ব 3 হ'ব, কারণ সূত্র মতে তুমি বহাই দিছা ভাজ্য কিমান আছে 753, ভাজক কিমান আছে 5, ভাগফল কিমান আছে 15, আৰু ভাগশেষ কিমান আছে আমাৰ 3, আছে না নাই, আছে না বুজি। যদি এনেকৈ তুমি এক ভাগশেষ হোৱা বুলি ভাবি লোৱা, এইবাৰ ইনটু কৰি চোৱা, লেফট হ্যান্ড সাইডত তো 753 আছে, রাইট হ্যান্ড সাইডত কিমান হ'ব 5 15 গুণ 75 প্লাস 3 সমান কিমান হ'ব 78। তাহলে রাইট হ্যান্ড সাইডের ভ্যালু তো লেফট হ্যান্ড সাইডের মিলা নাই, না মিলিছে, তার মানে তোমার কৰবাত ভুল হৈছে। কারণ এই উক্তিটো কি, এই উক্তিটো এটা প্রমাণিত উক্তি, ই অলরেডি কি হৈছে প্রমাণ হৈ আছে, ই ভুল নহয়। ই যদি ভুল নহয় তাহলে ভুল কোনে হ'ব, তোমাৰ হৰণ কৰাটো কি হ'ব ভুল হ'ব। এই 3 যে মই কলো 3 বাকি নহয়, কিয় বাকি নহয়, এই ওপৰৰ পৰা সংখ্যাটোৰ পৰা অহা এটা অংক, ওপৰৰ পৰা নামি অহা কোনো সংখ্যা কি নহয় বাকি নহয়, কৈছিলো না। তেনেহ'লে এইবাৰ ইয়াক কি কৰিব লাগিব, শূন্যবাৰ দিব লাগিব, 0 5 গুণ 0, এইবাৰ এই 3টো কি হ'ব বাকি হ'ব, কিয় ইয়াক বিয়োগ কৰাৰ পিছত পাইছো, কিন্তু ইয়াক বিয়োগ কৰাৰ পিছত পোৱা নাছিলো, ই বাকি নহয়। কিছুমানে কি কৰে ডাইৰেক্ট 0 বহাই দিয়ে, দিব পাৰিবা, কিন্তু 0 নবহালে ইয়াক তুমি বাকি কব
নোৱাৰিবা 0 নবহালে বাকি কব নোৱাৰিবা বুজি পাইছ নে পোৱা নাই হা চাই লোৱা তাহলে এবার আমি কি লিখিব পাৰিম ইয়াতে 150 হয় না ওপৰত 150 হল তাহলে 750 যোগ 3 মানে কিমান হ'ব 753 হ'ব তাহলে এইটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় কোনো এটা গণিত কৰা আমাৰ শুদ্ধ হৈছে নে হোৱা নাই তাৰ কাৰণে কি কৰা হয় ইয়াক ব্যৱহাৰ কৰা হয় আৰু সেই কাৰণে ইয়াৰ নাম কি হৈছে ইয়াৰ নাম হৈছে ইউক্লিডৰ প্ৰমেয়িকা কি নাম ইউক্লিডৰ প্ৰমেয়িকা প্ৰমাণৰ পৰা প্ৰমেয়িকা মনত ৰাখিবা হৈছে ইউক্লিডৰ কি প্ৰমেয়িকা বুজিছেন এতিয়া ইউক্লিডৰ প্ৰমেয়িকাৰ দ্বাৰা কি কৰা হয় কোনো এটা হৰণ কৰা আমাৰ শুদ্ধ হৈছে নে নাই শুদ্ধ হৈছে নে নাই যদি শুদ্ধ নহয় ইয়াত কি নহব বাহু পক্ষ আৰু সহ পক্ষ সমান নহব আৰু যদি শুদ্ধ হয় তেতিয়া দুয়ো পক্ষে কি যাব সমান হৈ যাব পাইছ না বুজি কথাখিনি নাপোৱা নাই পাইছা তেনেহলে এইবাৰ যদি তোমাক কেতিয়াবা কেতিয়াবা কি কৰিব দিয়ে দুটা সংখ্যাৰ গড় উলিয়াব দিয়ে কি উলিয়াব দিয়ে গড় প্ৰথমতে আমি উৎপাদক লিখি লৈ গড় উলাইছিলো হয় নহয় সাধাৰণ উৎপাদক লিখিছিলো তাৰপিছত যেটো ডাঙৰ হ'ব তাৰ নাম কি হ'ব গড় হ'ব কিন্তু এইবাৰ আমি এনেকৈ নকৰি কি কৰিম হৰণ পদ্ধতিৰ দ্বাৰা কি উলিয়াম গড় উলিয়াম এই পদ্ধতিৰ নাম কোৱা হয় ইউক্লিডৰ বিভাজন কলন বিধি কি কোৱা হয় ইউক্লিডৰ বিভাজন কলন বিধি এটো বুজি পাইছনে যে r ৰ মান কি হ'ব পাৰে শূন্য হ'ব পাৰে শূন্যতকৈ ডাঙৰ হ'ব পাৰে কিন্তু কি হ'ব নোৱাৰে b ৰ সমান হ'ব নোৱাৰে সদায় কি হ'ব বিতকৈ সৰু হ'ব সদায় বিতকৈ সৰু হ'ব b মানে কি অসমীয়াত যদি আমি ক'ব যাওঁ ভাজক b মানে ভাজক তাহলে এইখিনিক আমি কি বুলি কম a ইকুয়াল bq প্লাস r আমি যে দুটা নতুন সংখ্যা পালো q আৰু r এইটো শর্ত পালন কৰিব না নকৰে কৰিছে আৰু b ৰ ভ্যালু কি পালো আমি বুলি কি পালো b বুলি সরি r ৰ ভ্যালু কি পালো আমি r is greater than or equal 0 but less than b এক এনেকৈ কৰিব পাৰিবা 0 less than equal r এটো কি চিন কয় less than যদি বাও ভালো পৰা পৰি আহে নেকি পাৰিবা 0 less than equal r মানে less than or equal সমান হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব পাৰে কাৰ মান r ৰ মান কিন্তু কি হ'ব less than b সদায় বিতকৈ সৰু হ'ব আৰু যদি মাজৰ পৰা এনেকৈ পৰিব r is greater than or equal 0 less than b যেনেকৈ পৰা আছে পাইছে বুজি এনেকৈ যেটো আমাক দিয়া থাকিলে এইখিনি যে কৰিম আমি প্ৰমাণ কৰিম যে সাম যে চেক কৰি তাৰ নাম কি প্ৰমেয়িকা আৰু যেতিয়া তুমি কোনো এটা সমস্যা সমাধান কৰিবা সমস্যা কি কৰা হ'ব সমাধান কৰা হ'ব এটা স্টেপ ইউজ কৰা দুটা স্টেপ ইউজ কৰা নতুবা অন্য কোনো ঘটনা ইয়াতে কি কৰিব পাৰা ইউজ কৰি তুমি কোনো এটা সমস্যা যদি সমাধান কৰা তাৰ নাম কি হৈ যায় কলন বিধি বুজিছনে ইংলিশত ইয়াক কয় লেম্মা আৰু যেটো কলন বিধি তাক কোৱা হ'ব কি তোমাৰ এলগৰিথম কম্পিউটাৰ যদি থাকে কাৰোবাৰ হেতে গম পায় কম্পিউটাৰত কিছুমান এলগৰিথম বা স্টেপ ওয়াইজ কাম কৰা হয় বুজিছা এটা যিকোনো এটা বস্তু কৰাৰ কাৰণে তুমি যদি ধৰিলা এতিয়া ইন্ডিয়াৰ পৰা বেলেগ কান্ট্ৰীত যাব পঢ়িবৰ কাৰণে প্ৰসেস আছে ভিসা বনাব লাগিব পাসপোর্ট বনাব লাগিব না নালাগে লাগিব না নালাগে ঠিক তেনেকৈ তোমাৰ কোনো এটা সমস্যা সমাধান কৰাৰ কাৰণে আমি কিছুমান স্টেপ লও সেই স্টেপখিনিকে আমি কি বুলি ক'ব পাৰো কি কোৱা হয় এলগৰিথম বুলি কোৱা হয় গতিকে এই বস্তুটো যদি আমি বাৰে বাৰে ব্যৱহাৰ কৰি কোনো এটা সমস্যাৰ সমাধান উলিয়াও তাৰ নামে কি হ'ব ইউক্লিডৰ কলন বিধি বিভাজন কলন বিধি ঠিক আছে এতিয়া ইয়াৰ দ্বাৰা কি উলিয়া হয় আমি ইউক্লিডৰ বিভাজন কলন বিধি দ্বাৰা কি উলিয়াও দুটা সংখ্যাৰ গড় উলিয়াও কি উলিয়াও দুটা সংখ্যাৰ গড় উলিয়াও এই এক লাইনতে ওলাই যাব পাৰে নতুবা এক লাইনতকৈ বেছিও হ'ব পাৰে আমি কেতিয়ালৈকে প্ৰক্ৰিয়াটো চলাই যাই থাকিম কেতিয়ালৈকে চলাই থাকিম যেতিয়া আমাৰ r ৰ মান বা ভাগশেষৰ মান কি নহব শূন্য নহব শূন্য হলে আমি বাদ দিম তাতে সমাপ্ত হ'ব বুজিছ নে পোৱা নাই পাইছ এটা এক্সাম্পল দিও আৰু বাকিখিনি ঘৰত তোমালোকে চেষ্টা কৰিবা কৰাৰ কাৰণে ইয়াৰ পিছত আমি 2 নম্বৰ কোশ্চনত গুচি যাম ঠিক আছে কিতাপৰ পৰা কৰি দিম না এনে এটা এক্সট্ৰা এক্সাম্পল দিম হা কোনটো কৰি দিম কিতাপৰ পৰা 3 নম্বৰটো চোৱা নহলে যিমান ডাঙৰ কৰিবা সিমান টাইম বেছি লাগিব ঘৰত কৰিবা টাইম লাগে বহুত লাগিলেও প্ৰবলেম নাই 2 নম্বৰ একবাৰতে হৈ যাব এক লাইনত হৈ যাব হা 3 নম্বৰটো কৰা 3 নম্বৰত কি দিয়া হৈছে কি আছিল 867 আৰু কি দিছে 255
ইয়াতে ভালকৈ লক্ষ্য কৰা যে ইয়াতে আমাক কেইটা সংখ্যা দিয়া আছে, দুটা সংখ্যা দিয়া আছে না নাই? তোমালোকে এটা বস্তু লিখি ল'বা এনেকৈ, যেতিয়া লিখিবা যিটো ডাঙৰ সংখ্যা হয় তাক এ বুলি ধৰিবা আৰু যিটো সৰু সংখ্যা তাক বি বুলি ধৰিবা। যদি এতিয়া সৰুটোক এ বুলি ধৰো কিবা অসুবিধা হ'ব নেকি? একো অসুবিধা নহয়, খালি এটা লাইন কি হ'ব আমাৰ বাঢ়ি যাব, এটা লাইন বাঢ়ি যাব। চোৱা এইবাৰ আমি কি কৰিম, ইয়াত ইয়াত এক কি হ'ব, ইয়াত এ কি হ'ব 867 is greater than 255 হয়নে নহয়? আৰু লগে লগে কি লিখিলাম আমি ইয়াতে 867 লিখিছো ইকুৱেল, এইটো মানে কি হল এৰ জায়গাত বহিল, ফৰ্মুলাটো মনত ৰাখি দিবা a ইকুৱেল বি কিউ প্লাস আর, মনত আছে না নাই? এর জায়গাত কি হবে এবার 867, বির জায়গাত কি হবো 255 ইন্টু কিউর মান না জানো আর আরর মান না জানো, জানো নাকি আমি? এই দুটা তোমালোকে ফিল কৰিব লাগিব। এটা ফিল কেনেকৈ কৰিবা, যদি কোনোবাই ডাইৰেক্ট হৰণ কৰিব পাৰে এনেকৈ, দেখাত ডাঙৰ সংখ্যা হলেও ডাঙৰ নহয়, কিয় ডাঙৰ নহয়, ইয়াক আমি ৰাউন্ডিঙত লৈও কি কৰিব পাৰো, এনসাৰ কৰিব পাৰো। আৰু যদি কয় এনেকৈ কৰিম, এনেকৈ হৰণ কৰি ল'ব পাৰা, মাৰ্ক আহিব 2 মাৰ্ক বা 1 মাৰ্ক, তো ইমান টাইম লছ কৰি লাভ নাই, সোনকালে কৰি দিবা, হৈছে না? এবার কিমান বাৰ যাব ইয়াতে, যদি আমি 3 বাৰ দিও, 3 বাৰত ধৰি লোৱা ইয়াতে 250 আছে, কিমান আছে 250 হয় নহয়, 3 বাৰ দিলে 750 হ'ব, আমাৰ আছে কিমান 867 হয় নহয়? গতিকে এটা অনুমান কৰি তুমি ক'ব পাৰিবা 3 বাৰ যাব নে 2 বাৰ যাব, 3 বাৰ যাব নে 2 বাৰ যাব না 1 বাৰ যাব, কিমান বাৰ যাব আমি এটা অনুমান কৰি ক'ব পাৰিম। কেইবাৰ যাব ইয়াতে আমাৰ 3 বাৰ, কিমান হ'ব 750, তাৰপিছত আৰু এক্সট্ৰা 15 হ'ব, 5 3 গুণ 15, তাহলে কিমান হ'ব 765 হ'ব, 765 চাই লও, 5 3 গুণ 15 5, হাতে গ'ল 1, 5 3 গুণ 15 একে 16, হাতে গ'ল 1, 3 2 গুণে 6 আৰু একে 7, হৈছে নে? বিয়োগ কৰি দিয়া কিমান হৈছে, বিয়োগ কৰি দিয়াচোন কিমান হৈছে, বিয়োগ কৰিলে কিমান পোৱা যায়, এফালে পৰা বিয়োগ কৰিলে কি হ'ব 2 আহিল, ইয়াতে 0 আহিল, ইয়াতে 1, কিমান বাকি থাকিল 102, 255তকৈ সৰু না ডাঙৰ, হ'ব পাৰে না? আৰু মান 102 পাৰিবনে? কাৰণ বি কিমান আছে আমাৰ 255, আৰু মান কি হ'ব পাৰে, ইয়াৰ ভিতৰত যিকোনো হ'ব পাৰে, বুজিছে নাই? 255ৰ তলত যিকোনো হ'ব পাৰে। আমাৰ ওপৰত কিমান গ'ল, সেই 3 আমাৰ ইয়াতে বহিব, কিউৰ জায়গাত বহিব, পাইছে না বুজি? আৰু বাকি কিমান হল 102, পাইছে না বুজি? না পোৱা নাই? পাইছ? এবাৰ চোৱা এইটো কি আছিল আমাৰ বি, আৰু এইটো কি আছিল আমাৰ আর, হয় না? এবার বি কি হয়ে যাব আমার এ হয়ে যাব, বি কি হয়ে যাব এ হয়ে যাব, আর কি হয়ে যাব বি হয়ে যাব, বুঝি আসে না বানাই? বি কি হয়ে যাব এ, আর আর কি হয়ে যাব বি, তাহলে আকো আমি কি করিম হরণ করিম, তাহলে এবার এর জায়গা কোনে যাব, এর জায়গা কোনে যাব 255, 255 লিখি দিয়া 255, লিখি দিয়া 255 এর জায়গা 255, এতিয়া বির জায়গাত কোনে আহিব 102 পূরণ, এবার নতুনকৈ কিউ নাজানো আর নতুনকৈ আর নাজানো, বুঝি আছে না বানাই? এবার কেইবার হরণ যাব, চোৱা ইয়াতে আছে 255 আর ইয়াতে আছে কিমান 102, ইয়াক আমি 100 বুলি ধৰি লব পাৰো, 2 বাৰ হৰণ কৰিব পাৰিম, 3 বাৰ তো নোৱাৰো, তাহলে আমি কেইবার দিব পাৰিম 2 বাৰ দিব পাৰিম। আৰু যদি ইয়াতে কৰা কি কৰিবা, এই 255 খিনি ইয়াৰ ভিতৰত সোমাই দিবা, ক'ত দিবা ইয়াতে সোমাই দিবা, কেইবার যাব এবার হরণ করলে 2 বার, 204, 204 পাইছো না বুঝি? 204 হলে বিয়োগ করলে 1, ইয়াতে থাকিব কিমান 5, হইছে? তাহলে ইয়াতে কি হবে আমার বাকি কিমান থাকিল 150, বাকি কিমান থাকিল 150, পাইছো না বুঝি? লিখি লোৱা। এবার আৰৰ মান শূন্য হৈছে নেকি আমাৰ? আৰৰ মান শূন্য হওয়া লাগে কৰিব লাগিব, তেনেহলে আকৌ বি কোনে হ'ব, এ কোনে হ'ব এবার 102 এ হয়ে যাব, কারণ এই 20 জায়গাত আছে, আর আরো জায়গাত কি আছে ই কি হয়ে যাব বি হয়ে যাব, ইয়াক 100 ইয়াক 50 বুলি ভাবিলো, কেইবার যাব 2 বার, 2 বার 100 আৰু এক্সট্রা 2 আছে, তাহলে 102 হবনে? বাও পক্ষ সমান হৈছে, আৰৰ মান কি হ'ব 0, যেতিয়া তুমি আৰৰ মান 0 পাই যাবা তেতিয়া তুমি কি পাই গলা এনসার পাই গলা, কি পাই গলা এনসার পাই গলা। যেতিয়া আৰৰ মান 0 হ'ব তেতিয়া তোমাৰ গণিত কৰাৰ পদ্ধতি কি হৈ গল শেষ হৈ গল,
প্ৰচেছটো কি হৈ গ'ল শেষ হৈ গ'ল এইবাৰ চোৱা যেতিয়া r ৰ মান 0 হৈছে তেতিয়া b ৰ জায়গাত কোনে বহি আছে এই b হ'ব आंसर যেতিয়া r ৰ মান 0 পাবা তেতিয়া b কিমান হৈছে b যেটো হ'ব তাৰ নামে কি হ'ব কি হ'ব গহাও হৈ যাব বুজিছ না নাই এতে কি লিখি আমি এতেকে কার গহাও 867,2554 গহাও সমান 51 পাইছে না বুজি ইয়াতে 51 হৰণ না যায় এখানে বাকি থাকিল এবাৰ 102 আকৌ ইয়াতে নিব লাগিব আনিলে কিমান বাৰ যাব দুই বাৰ 102 শূন্য কাৰ কাৰণে শূন্য হল 150 ৰ কাৰণে r ৰ মান শূন্য হল গতিকে 150 কি হ'ব आंसर হ'ব পাইছে না বুজি কোনে বুজিবা নাই তুমি বুজি পাইছা না নাই কৰিব পাৰিবা এতিয়া ঘৰত কালি দিয়া হৈছিল তোমাক কেইটামান লিখি সেই কেইটা আগত কৰি আনিবা কিতাপৰ খিনি বাদ দিয়া ঠিক আছে সেইখিনি আগত কৰি লৈ আহিবা আৰু সূত্ৰ মুখস্থ কৰিব দিছিলো a + b হোল স্কয়ার a + b হোল কিউব কৰিছ হৈছে না লিখা হৈছে না এটা 2 নম্বৰত অহা সোনকালে পাইছো বুঝছো কি তুমি হ্যাঁ না বুঝলে কই বললা বড় তুমি বাড়তে যাব কোন না দেবনে বুঝি নাই বুঝো নাই ভাজ্য সমান ভাজক পূরণ ভাগফল যোগ বাকি বা ভাগশেষ এইখিনি জানিলে হৈ যাব বঢ়িয়া হৈছে এইখিনি মুছি দিলো এবাৰ আমাক কি কৈছে 2 নম্বৰ কোৱেশ্চনত কি কৈছে যে যদি কোনো এটা অখণ্ড সংখ্যা আমি লও সেই অখণ্ড সংখ্যা কি আহিত থাকে বুলি কৈছে 6q + 1 6q + 3 বা 6q + 5 আহিত থাকে কোনবিলাক সংখ্যা যোগাত্মক অখণ্ড অযুগ্ম সংখ্যা যুগ্ম বিলাক নহয় কি সংখ্যা অযুগ্ম সংখ্যা কৈছে না বেলেগ কিবা কৈছে হ্যাঁ কি কৈছে অযুগ্ম অখণ্ড সংখ্যায় 6q + 1 বা 6q + 3 বা 6q + 5 আহিত থাকে বুলি আমি প্ৰমাণ কৰিব লাগে হয়নে নহয় এবাৰ চোৱা এই কোৱেশ্চনটো যদি তুমি চাবলৈ যোৱা তাহলে ইয়াতে আমাক কিবা দিছে নেকি বস্তুখিনি চোৱাচোন দিয়া নাই একো হয়নে খালি ফর্মটো কি দিছে 6q + 1 6q + 3 অথবা 6q + 5 আগত বুজি লোৱাৰ চেষ্টা কৰা মই যদি তোমাক এটা সংখ্যা লিখি দিও 2 কি সংখ্যা যুগ্ম না অযুগ্ম যুগ্ম নে অযুগ্ম হ্যাঁ যুগ্ম ইয়াৰ লগত যদি মই এটা 4 ইনটু কৰো কিমান হ'ব आंसर 8 তাহলে 2 এটা কি সংখ্যা 4 এটা কি সংখ্যা তাহলে যুগ্মৰ লগত যুগ্ম পূৰণ কৰিছো কি হৈছে সমান কি পাইছো আমি 8 পাইছো এই যুগ্ম সংখ্যা না যুগ্ম সংখ্যা যুগ্ম সংখ্যা এবাৰ আৰু এটা লোৱা 2 পূৰণ ধৰা এবাৰ 5 লিখিছো মই 5 কি সংখ্যা অযুগ্ম 2 কি সংখ্যা এই দুটা পূৰণ কৰা হৈছে কি সংখ্যা হ'ব 10 এই যুগ্ম হ'ব না নহয় তাৰ মানে কি বুজি পালা যুগ্মৰ লগত যদি আমি যুগ্ম বা অযুগ্ম পূৰণ কৰো আমাৰ ফলাফল কি আহিব যুগ্ম আহিব বুজিছেনে বা নাই এবাৰ এই যুগ্মৰ লগত এটা 2 আকৌ যোগ কৰি দিয়া কিমান হ'ব এটো কি সংখ্যা যুগ্মৰ লগত যুগ্ম যোগ কৰিলে কি হয় যুগ্ম এই যুগ্মৰ লগত এটা অযুগ্ম যোগ কৰি দিয়া কি হ'ব 13 কি হ'ব অযুগ্ম বুজিছেনে কথাখিনি নপোৱা নাই যিকোনো এটা যুগ্ম সংখ্যাৰ লগত যুগ্ম পূৰণ কৰিলে কি হয় যুগ্ম হয় যুগ্মৰ লগত অযুগ্ম পূৰণ কৰিলেও কি হয় যুগ্ম হয় যুগ্মৰ লগত অযুগ্ম যোগ কৰিলে কি হয় অযুগ্ম যুগ্মৰ লগত যুগ্ম যোগ কৰিলে কি হয় যুগ্ম মনত থাকিব না এখানে হ্যাঁ তুমি কব পাৰিবা যুগ্ম যোগ যুগ্ম কি হ'ব যুগ্ম অযুগ্ম যোগ অযুগ্ম কি হ'ব দিয়া নাই এইবিলাক আগতে পোৱা যায় অযুগ্ম যোগ অযুগ্ম যুগ্ম হৈ যাব তেতিয়া বুজিছনে যেনেকৈ ধৰিলা 3 + 5 3 অযুগ্ম 5 অযুগ্ম প্লাস কৰিলে 8
8 ইনটু কৰা নাই প্লাস কৰিছো কি হল যুগ্ম হৈ গল বুজিছনে নাই মানে এতিয়া যুগ্মৰ লগত যদি আমি অযুগ্ম প্লাস কৰো কি হ'ব তুমি কোৱাচোন কি হ'ব যুগ্ম যোগ অযুগ্ম যুগ্ম যোগ অযুগ্ম হা কেনেকৈ যুগ্ম হ'ব যুগ্ম যোগ অযুগ্ম কি হৈছে অযুগ্ম যুগ্ম যোগ যুগ্ম পূরণ যুগ্ম কি হৈছে যুগ্ম যুগ্ম পূরণ অযুগ্ম কি হৈছে যুগ্ম যুগ্ম যোগ যুগ্ম কি হৈছে যুগ্ম আৰু যুগ্ম যোগ অযুগ্ম অযুগ্ম আছে পাইছো না এখানে বুজি নপোৱা নাই আচ্ছা ঠিক আছে যদি বুজি পাইছা তেনেহলে এইখিনি বুজাত অসুবিধা নাই যিকোনো কোশ্চেন সলভ কৰাৰ আগত আন্ডাৰষ্টেণ্ডিংত আনি লোৱা যদি নিজে বুজি পাইছা যেনেকুৱা কোশ্চেন আহক এনসার সলভ হৈ যাব এতিয়া এইটো কিতাপত দিয়া আছে 6q হয় না কিতাপত 8q দিব পাৰে না নোৱাৰে তেতিয়া কি কৰিবা যদি এইটো মনত বুজি নোলোৱা তেনেহলে এইটো কৰিব নোৱাৰিবা ভাবিবা বেলেগ আহিছে হয় না কিন্তু কোশ্চেনটো বেলেগ আহিব পাৰে এবাৰ পাৰে এইবাৰ এইখিনি বস্তু তুমি ইয়াৰ লগত ভালকৈ অলপ মিলাইছা কম্পেয়াৰ কৰিছা কিবা বস্তু মিল আছে না এটা বস্তু মিল দেখা যায় আছে যে বিৰ জায়গাত আমি 6 পাই আছো কিউৰ জায়গাত কিউ পাই আছো আৰু জায়গাত 1 পাই আছো হয়নে নহয় ইয়াতেও কি পাইছো আমি বিৰ জায়গাত 6 কিউৰ জায়গাত কিউ আৰু জায়গাত 3 পাইছো আৰু এটোত কি পাওয়া আছে 6q আৰু 5 পাওয়া গৈছে আমাৰ 8q + 1 থাকিব পাৰে 8q + 3 থাকিব পাৰে এনেকৈ কোশ্চেন বেলেগ আহিব পাৰে 8q + তোমাৰ 5 থাকিব পাৰে 8q + 7 থাকিব পাৰে পাৰে না নোৱাৰে পাৰে এনেকৈ থাকিব পাৰে কিন্তু এইটো কি নহব এইটোতকৈ ডাঙৰ হ'ব নোৱাৰে এইটোৰ সমান হ'ব নোৱাৰে এইটোতকৈ সৰু হ'ব লাগিব কাৰণ এইটো কাৰ মান আৰৰ মান সদায় বিতকৈ সৰু থাকে পাইছ না বুজি কথাখিনি নহলে আমিতো নাজানো কোনটো সংখ্যা যিকোনো সংখ্যাৰ কথা কৈছে নাকি কৈছে কোশ্চেনত দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয় না এতিয়া অখণ্ড এটা সংখ্যা যদি আমি লও যোগাত্মক মানে ধনাত্মক প্লাস চিন আছে ইয়াত মাইনাস নাই শূন্য হ'ব নোৱাৰে শূন্য ধনাত্মক নহয় ঋণাত্মক নহয় বুজিছ না নাই গতিকে যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা যদি আমি লও ৰেন্ডমলি মানে ধৰি লোৱা এটা সংখ্যা কলো যে 1035 এতিয়া এই যুগ্ম না অযুগ্ম কোৱাৰ পিছতহে গম পালা হয় না এনেকৈ এটা সংখ্যা আছে বহুত দূৰত আছে যেটো আমি ধৰি লোৱা চাই আমি ক'ব নোৱাৰো যে যুগ্ম না অযুগ্ম অখণ্ড সংখ্যাটো আমি যিমান ইচ্ছা সিমান ল'ব পাৰিম না নোৱাৰিম না নোৱাৰিম তেনে এই সংখ্যাটো যুগ্ম না অযুগ্ম আমি কেনেকৈ চেক কৰিম ক'ব পাৰিম নেকি ফাৰ্ষ্টত ক'ব নোৱাৰো হি যুগ্ম হ'ব পাৰে অযুগ্ম হ'ব পাৰে তাৰ পিছত আমি ইয়াক যেতিয়া ভেৰিফাই কৰিম তেতিয়া ক'ব পাৰিম যুগ্ম বা অযুগ্ম গতিকে সেই প্ৰথম যেটো সংখ্যা তাক আমি নাজানো তি যুগ্ম হলে ডাইৰেক্ট ক'ব পাৰিলো এইটো ফৰ্মত আছে হয় না গতিকে যেহেতু আমি নাজানো তাক ধৰি লম ধৰা হল এটা কি এটা যোগাত্মক অখণ্ড সংখ্যা অযুগ্ম বুলি নকওঁ আমি ইয়াতে কি কম অখণ্ড সংখ্যা তাৰ মানে এই যেটো সংখ্যা ই যুগ্ম হ'ব পাৰে অযুগ্ম হ'ব পাৰে এতিয়া যিকেইটা অযুগ্ম সেইকেইটা আমাক দেখুৱাব দিছে আৰু যুগ্ম কেইটা আমাক দেখুৱাব দিয়া নাই কিন্তু পৰীক্ষাত যুগ্মটো দেখাব দিব পাৰে নোৱাৰে পাৰে চেঞ্জ কৰি আহিব পাৰে কোশ্চন এই কি সংখ্যা লৈছে এটা যোগাত্মক অখণ্ড সংখ্যা লৈছে অখণ্ড সংখ্যা কোনবিলাক আছিল 0 +-1 +-2 এনেকৈ আছিল গতিকে আমাৰ অখণ্ড সংখ্যাৰ যোগাত্মক কৈছে মানে মাইনাস থাকিব নোৱাৰে 0 যেহেতু প্লাসও নহয় মাইনাসও নহয় ইও থাকিব নোৱাৰে বুজিছ নে নাই হা নপোৱা নাই তাহলে কৰ পৰা স্টাৰ্ট হ'ব আমাৰ সংখ্যাবিলাক একৰ পৰা যিকোনো সংখ্যা তুমি ল'ব পাৰা তাহলে তাত কি তোমাৰ খালি অকল অযুগ্ম সংখ্যা আছে নেকি নাই সেইকাৰণে ইয়াক আমি অযুগ্ম বা যুগ্ম বুলি ধৰি ল'ব নোৱাৰো কি বুলি ধৰি লৈছো এটা যোগাত্মক অখণ্ড সংখ্যা পাইছ না বুজি পাইছ আৰু ধৰি লোৱা ইয়াত আমাৰ দিছিলে কি ফৰ্ম দিছিল q + 6q + 1 আমি দেখা পাইছো b ৰ জায়গাত কি আছে সেইটো আমি ধৰি লম আৰু কি ধৰি লৈছো আৰু b কি ধৰি লৈছো b 6 বুজি আছো নে নাই কাৰণ b ৰ জায়গাত কি আছে 6 আছে এইবাৰ তুমি ভাবিছা যেতিয়া b 6 হ'ব পাৰে আৰৰ মান কি হ'ব পাৰে এতেকে আর কি হ'ব পাৰে আর শূন্য হ'ব পাৰে নে নোৱাৰে 1 হ'ব পাৰে নে নোৱাৰে 2 3 4 5 6 7 8 পাৰিব না নোৱাৰে কোনখিনি পাৰিব 5 লৈকে পাৰিব কাৰণ 5ৰ ওপৰত যাব নোৱাৰিব বুজি পাইছ নে নাই
পাইছে নে বনাই? এতিয়া এটা এক্সাম্পল মই বেলেগ লম, কাৰণ বুজাৰ ক্ষেত্ৰত কোনো কৃপণালী নকৰিবা। বুজি পাইছে নে নাই? ধৰি লোৱা আমি কি লিখিছো এবাৰ 72 লিখিছো, হৈছে? কিহেদি হৰণ কৰিছো? ধৰি লোৱা 3 ৰে হৰণ কৰিছো, কেইবাৰ যাব? 3 2 গুণে 6, বাকি থাকিল 1 আৰু 2, আকৌ কেইবাৰ যাব? 4 বাৰ। শূন্য বাকি হল না নাই? তাৰমানে শূন্য হব পাৰে না নোৱাৰে? পাৰে। এইবাৰ যদি মই ইয়াতে বেলেগ লওঁ, ধৰি লোৱা 73 লৈছো, তাহলে 3 বাকি কি থাকিব? 1 থাকিব পাৰে না নোৱাৰে? 1 থাকিব পাৰে। বুজিছ না নাই? আকৌ কি থাকিব? আৰু অলপ বঢ়াই দিলে 2 থাকিব পাৰিব, হয় না নাই? আৰু 1 বঢ়াই দিলে কিন্তু 3 বাকি থাকিব নোৱাৰে, কাৰণ তেতিয়া 25 বাৰ যাব। কিমান বাৰ যাব? 25 বাৰ যাব। বুজি পাইছে না কথাখিনি? তাহলে এতিয়া এই সংখ্যাটো যে আমি কোনটো সংখ্যা লৈছো আমি জানো নেকি ইয়াক যে এইটো অমুক সংখ্যা লোৱা হৈছে? তাৰ বাকি কি থাকিব পাৰে? শূন্য থাকিব পাৰে, 1 থাকিব পাৰে, 2 থাকিব পাৰে, এনেকৈ 5 লৈকে থাকিব পাৰে। প্ৰত্যেকটো কাৰ ৰূপ হ'ব? এৰ ৰূপ হ'ব নে নহয়? এর রূপ হবো। এতেকে আমি লিখিম কি? এতেকে এর আরহিবর। কি লিখিম? এর আরহিবর। লিখি লোৱাচোন, এর আরহিবর। 1 নম্বৰ আরহি কি হব? কারণ এ মানে কি সংখ্যা? অখণ্ড সংখ্যা। এই 6 টাইম যাব, 6 এর হরণ কৰিব, কিউ টাইম যাব, প্লাস বাকি কি থাকিব? 0। এগেইন কি হ'ব পাৰে? 6 কিউ প্লাস 1 হ'ব পাৰে। এগেইন কি হ'ব পাৰে? 6 কিউ প্লাস 2 হ'ব পাৰে। বুজি পাইছ নে বা নাই? তাৰপিছত এ কেল কি হ'ব পাৰে? 6 কিউ প্লাস 3 হ'ব পাৰে। আৰু কি হ'ব পাৰে? এ কেল 6 কিউ প্লাস 4 হ'ব পাৰে। এ কেল 6 কিউ প্লাস 5 হ'ব পাৰে। আৰু হ'ব পাৰিব না? নোৱাৰে। হ'ব পাৰিব নেকি? নোৱাৰে। হৈছে? লিখা হৈছে? এবাৰ চা, তেনেহ'লে তোমালোকক যে অলপ আগত মই শিকালো 6 কি সংখ্যা? যুগ্ম না অযুগ্ম? যুগ্ম সংখ্যা। এতিয়া কিউ লগত আছে, কিউ এই যুগ্ম হওক অযুগ্ম হওক, যদি আমি পূৰণ কৰো 6 কিউ লগত কি হ'ব? কি হ'ব? যদি কিউ যিকোনো হওক, কিউ যুগ্ম হওক অযুগ্ম হওক আমাৰ কথা নাই, যুগ্মৰ লগত অযুগ্ম পূৰণ কৰিলে কি হ'ব? যুগ্ম। যুগ্মৰ লগত যুগ্ম পূৰণ কৰিলে কি হ'ব? তাৰমানে ইয়াৰ পৰা এটা বস্তু গম পালো, 6 কিউ কি হ'ব? সদায় যুগ্ম হ'ব। কি হ'ব? 6 কিউ সদায় যুগ্ম হ'ব। তাৰমানে এইখিনি অংশ যুগ্ম, ইয়াৰ এইখিনি অংশ যুগ্ম, যুগ্ম যুগ্ম। বুজি পাইছ নে নাই? পাইছ। এবাৰ যুগ্মৰ লগত শূন্য কি সংখ্যা? যুগ্ম না অযুগ্ম? শূন্য না যুগ্ম নহয়? যুগ্ম নহয়? নহয়, শূন্য যুগ্ম সংখ্যা। বুজিছ? শূন্য কি সংখ্যা? যুগ্ম সংখ্যা। বহুতে কয় শূন্য যুগ্ম নহয় অযুগ্ম নহয়। ক'ৰ পৰা মনত ৰাখে? শূন্য ধনাত্মকো নহয় ঋণাত্মকো নহয়। তাৰ পৰা মনত ৰাখি এইটো হবে এইটো সেই একে কথা। শূন্য যুগ্ম নহয় অযুগ্ম নহয়, মিছা কথা। শূন্য কি সংখ্যা? যুগ্ম সংখ্যা। 6 কিউ কি হল? যুগ্ম হল। যুগ্মৰ লগত আমি যুগ্ম যোগ কৰিলে কি হ'ব? যুগ্ম হ'ব নে নহয়? এই সংখ্যাটো কি সংখ্যা? এতিয়া ইয়াৰ লগত কি হ'ব? 6 কিউ যুগ্ম, তাৰ লগত যদি আমি 1 প্লাস কৰো, 1 অযুগ্ম না যুগ্ম? 1 যুগ্ম যোগ অযুগ্ম কি হ'ব? যুগ্ম যোগ অযুগ্ম কি হয়? কি হয়? অযুগ্ম হ'ব। হৈছে? এবাৰ এইটোত চোৱা, 6 কিউ এগেইন যুগ্ম প্লাস 2, 2 কি সংখ্যা? যুগ্ম যোগ যুগ্ম কি হ'ব? যুগ্ম। ইয়াতে চোৱা, 6 কিউ কি? যুগ্ম, আৰু 3 কি? দুটা যোগ কৰিলে অযুগ্ম হ'ব। হ'বনে নহয়? হা? ইয়াতে 6 কিউ কি? যুগ্ম, ইয়াৰ লগত 4 যোগ কৰিলে কি হ'ব? 4 যুগ্ম সংখ্যা, গতিকে যুগ্ম হ'ব। এবাৰ 6 কিউ যুগ্ম, 5 এটা কি সংখ্যা? অযুগ্ম সংখ্যা, যোগ কৰিলে কি হ'ব? অযুগ্ম সংখ্যা হ'ব। ঠিক আছে? এটেনশন দিয়ে একবার বুঝি লোৱা। হ্যাঁ, বুঝাই দিম একবার, যদি বুঝি লোৱা। দম আছে যদি ভুল পাহৰি দেখো আৰু। বুজিছিল নাই? দম আছে যদি পাহৰি দেখুৱাবা। একবার বুঝি লোৱাৰ পিছত দম আছে যদি পাহৰি দেখুৱাবা। মুখস্থ দৰকাৰ নাই, বুঝি লোৱা। ঠিক আছে? 6 কিউ প্লাস 0 যুগ্ম সংখ্যা হ'ব। ই কি সংখ্যা হ'ব? অযুগ্ম। ই কি? যুগ্ম। ই কি? অযুগ্ম। এইটো যুগ্ম, এইটো অযুগ্ম। বুজাৰ কাৰণে সাইডত লিখি ল'ব পাৰা যুগ্ম অযুগ্ম বুলি। এতিয়া তুমি এই ডাটাখিনি, এই তথ্যখিনি যদি ভালকৈ লক্ষ্য কৰা, তুমি কোনবিলাক সংখ্যা অযুগ্ম পাইছ? এইটো সংখ্যা অযুগ্ম পাইছ নে? এইটো আহি অযুগ্ম পাইছো, এইটো পাইছো, আৰু এইটো পাইছো। কেইটা পোৱা গৈছে ইয়াতে? আমি যিকোনো এটা অখণ্ড সংখ্যা যদি লওঁ, যদি সি অযুগ্ম হয়, হয়তোবা এইটো ফৰ্মত থাকিব, নতুবা এইটো আৰ্হিত থাকিব, নতুবা এইটো আৰ্হিত থাকিব। তাহলে কি হল? 6 কিউ প্লাস 1 হল,
বা 6q প্লাস 3 হব বা 6q প্লাস 5 হব। এইকেইটা কি আৰ্হিত আছে? অযুগ্ম সংখ্যাৰ আৰ্হি, হয়নে নহয়? আৰু বাকী তিনিটা কি? যুগ্ম সংখ্যাৰ আৰ্হি। একে প্ৰশ্ন আহি যাব পাৰে, খালি অযুগ্মৰ জাগাত কাটি দিব, কি হৈ যাব? যুগ্ম। এতিয়া কৰা 6ৰ জাগাত কাটি 8 আনি দিব, এতিয়া কৰা। বুজি পাইছে নে পোৱা নাই? নাপোৱা নাই? তাহলে এতিয়া কি লিখি আমি উপৰোক্ত তথ্যৰ পৰা, বুজিছো নে? উক্ত তথ্যৰ পৰা যি লিখা, উক্ত তথ্যৰ পৰা দেখা যায় অযুগ্ম সংখ্যাবোৰ কি থাকে? 6q প্লাস 1 বা 6q প্লাস 3 বা 6q প্লাস 5 আৰ্হিত থাকে। হৈছে 5 আৰ্হিত থাকে। দেখিছনে? এবাৰ যদি তোমালোকক 8q প্লাস 1, 8q প্লাস 3, 8q প্লাস 5 and 8q প্লাস 7 দিয়া কৰিব পাৰিবানে? হা? পাৰিবা। খালি 6 জাগাত কি আহিছে? 8 আহিছে। কিন্তু সন্মুখত অযুগ্ম সংখ্যা নিদিয়ে। কিয় নিদিয়ে? এটা তুমি ক'ব পাৰা, স্যার আমি 7q লৈ কৰিব পাৰিম নেকি? নোৱাৰ। কিয় নোৱাৰ? চা, যদি তুমি 7 লোৱা, 7q প্লাস 1 কোৱা, 7 এটা কি সংখ্যা? যুগ্ম না অযুগ্ম? এটা এই কিউৰ মান যদি 2 হয়, তেতিয়া কি হ'ব চোৱাচোন? 14 যুগ্ম। যুগ্মৰ লগত 1 যোগ কৰিলে অযুগ্ম, ট্ৰু হল। কিন্তু এইটো যদি 3 লোৱা, এবাৰ কি হ'ব? 7 3 গুণ 21, 21 যোগ 1 22। তাহলে একবার এই বস্তুটো একবার কি হৈছে? যুগ্ম হৈ আছে, একবার অযুগ্ম হৈ আছে। সেইকাৰণে আমি সন্মুখত অযুগ্ম সংখ্যা লৈ কৰিব নোৱাৰো। সন্মুখত সদায় কি সংখ্যা থাকিব লাগিব? এইটো যুগ্ম সংখ্যা থাকিব লাগিব। বুজি পাইছ নে পোৱা নাই? হা? কিয় 7 ল'ব নোৱাৰো আমি? 7 ল'লে একেটা বস্তুই একবার কি হ'ব? যুগ্ম হ'ব, একবার অযুগ্ম হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত তোমাৰ যিটো হৈছে এইটো ফিক্সড। এইটো যদি যুগ্ম হৈছে, কিউৰ মান যিকোনো আনি দিয়া তুমি, যুগ্ম আনা অযুগ্ম আনা, কি হ'ব? ই যুগ্ম হ'ব। এইটো কি হৈছে? অযুগ্ম হৈছে। কিউৰ মান যিকোনো নিদিয়া কিয় কি হ'ব? যুগ্মই হ'ব, অযুগ্মই হ'ব। কিন্তু ইয়াৰ ক্ষেত্ৰত কিউৰ মান চেঞ্জ হোৱাৰ লগে লগে যুগ্ম অযুগ্ম চেঞ্জ হৈ যাব। সেইকাৰণে সন্মুখত আমি কি ৰাখিব নোৱাৰিম? কেতিয়াও অযুগ্ম সংখ্যা দি তোমাক চেক কৰিব নিদিয়ে। বুজিছ নে পোৱা নাই? অযুগ্ম সংখ্যা দি চেক কৰিব নিদিয়ে, সদায় যুগ্ম সংখ্যা দি চেক কৰিব দিব। লিখিছ এইখিনি? হৈছে? মুছি দিব পাৰো? এইবাৰ চব 3 নম্বৰ কুৱেশ্যনত কি কৈছে? 3 নম্বৰ কুৱেশ্যন মই কৰি নিদিও, ঘৰত কৰি আনিবা। কিন্তু কৰাৰ নিয়ম দেখাই দিম কেনেকে কৰিবা। বুজিছ নে পোৱা নাই? কৰিব পাৰিবা বুলি মই ভাবো। আৰু 3 নম্বৰৰ 4 নম্বৰ মই কৰি দিম, 5 নম্বৰ ঘৰত কৰি আনিবা। চোৱা, তোমালোকৰ যিটো কুৱেশ্যন দিয়া আছে 616 জন সৈনিক আছে, হয়নে নহয়? আৰু কিমান জন সৈনিক একেলগে যাই আছে? 32 জন সৈনিক একেটা দলত আছে, হয় নহয়? তাহলে এই 616 জন মিলি কিমানটা স্তৰ বনাব পৰা যাব? সৰ্বোচ্চ স্তম্ভৰ সংখ্যা ওলাব দিছে। দিছে না দিয়া নাই? সৰ্বোচ্চ স্তম্ভৰ সংখ্যা উলিওৱা। তোমালোকৰ যিবিলাক গণিতত মই কৈ দিছো, কি কৰিবা এতিয়া? তুমি কি উলিয়াবা এই দুটাৰ ক্ষেত্ৰত? 616 and 32 কি উলিয়াব লাগিব? গসাউ উলিয়াব লাগিব। কিন্তু গসাউ যে উলিয়াব লাগিব, এইটো কেনেকৈ বুজি পাবা? কেনেকৈ বুজি পাবা গসাউ উলিয়াব লাগিব? পৰীক্ষাত উল্লেখ নাথাকে। তুমি এতিয়া এইটো মেথছ আহিলে তুমি গম পাবা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিয়াম। আৰু যদি মেনশন কৰি দিয়ে, নিদিয়াকৈ যদি তোমাক কুৱেশ্যন কৰি দিয়ে, সংখ্যা বেলেগ কৰি দিছে, কুৱেশ্যনে বেলেগ কৰি দিছে, তেতিয়া কি কৰিবা? চাবা, যিবিলাক কুৱেশ্যনত ক'ব সৰ্বোচ্চ, সৰ্বাধিক, আটাইতকৈ বেছি, উচ্চতম, বুজিছে নে পোৱা নাই? মানে হাইয়েষ্ট বুজোৱা যিবিলাক শব্দ থাকে, তেতিয়া তুমি বুজিব লাগিব কি ওলাব দিছে? গসাউ উলিয়াব দিছে। পাইছে না বুজি? বুজি পাইছে নে পোৱা নাই? 3 নম্বৰ কুৱেশ্যনত কি ওলাব দিছে আমাক? সৰ্বোচ্চ স্তম্ভৰ সংখ্যা দিছে না? উচ্চতম স্তম্ভৰ সংখ্যা। উচ্চতম মানে কি? আটাইতকৈ বেছি। সৰ্বোচ্চ আটাইতকৈ বেছি, সৰ্বাধিক, এনেকুৱা শব্দ থাকিলে কি উলিয়াব লাগিব? কোন দুটা সংখ্যাৰ গসাউ উলিয়াম? 616 আৰু 32। কোনটো পদ্ধতি ব্যৱহাৰ কৰি? ইউক্লিডৰ বিভাজন কলন বিধি। ইউক্লিডৰ বিভাজন কলন বিধি। বুজি পাইছে নে পোৱা নাই? পাইছে নে পোৱা নাই? আৰু যদি ইয়াৰ উল্টাটো থাকে, সৰ্বনিম্ন, আটাইতকৈ কম, নিম্নতম, বুজি পাইছে নে নাই? তেতিয়া কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। কি উলিয়াব লাগিব? লসাগু। বুজি পাইছে নে পোৱা নাই? পাইছ? তাহলে এই যদি 3 নম্বৰত কি লিখিবা? এনেকৈ লিখিবা, মুঠ সদস্য কিমান আছে? মুঠ সদস্য 616। প্ৰতিটো শাৰীত কিমান আছে? প্ৰতি শাৰীত কিমান আছে? 32 জনকৈ আছে, হয় নে নহয়? সৰ্বোচ্চ স্তম্ভৰ সংখ্যা আমাক কোনটো বস্তুৱে দিব? এই দুটাৰ গসাউয়ে দিব। আমি কি লিখিম? সৰ্বোচ্চ স্তম্ভৰ সংখ্যা সমান ইমি দুটাৰ কি হ'ব? গসাউ হ'ব। এনেকে লিখিম।
সৰ্বোচ্চ স্তম্ভৰ সংখ্যা শৰ্টকাট লিখিছো মই সমান কি হ'ব 616,32ৰ গহাও বুজি পাইছে নে পোৱা নাই কিয় গহাও উলিয়াম আমি সৰ্বোচ্চ ওলাব দিছে সেইকাৰণে কি হ'ব গহাও এই সৰ্বোচ্চ স্তম্ভৰ সংখ্যা সমান লিখিছে তেতিয়া গহাও এতিয়া ইউক্লিডৰ বিভাজন বিধি জানা না নাজানা 616 হয় নে নহয় ইকুৱেল 32 এনেকৈ হৰণ কৰি দিয়া উত্তৰ 8 আহি যাব কি আহিব আনসাৰ 8 আহি যাব বুজি পাইছে নে পোৱা নাই কৰিব পাৰিবা ঠিক আছে হ'ব খালি এখিনি শৰ্টকাট লিখি লৈ যাও যদি নোৱাৰো তেতিয়া তো মই কৰি দিমে পিছে ইয়াতে মই কিউ আৰু আৰ লিখা নাই হয় না নহয় এখানে তোমালোকৰ কাম 2 লাইন মান যাব সম্ভৱত যোৱাৰ পিছত কি হ'ব 8 হ'ব আনসাৰ এবাৰ চোৱা নাকি এক লাইনতে হয় না এক লাইনত নহয় এক লাইনত নহব 8 3 গুণ 24 না নহব চোৱা এবাৰ কি হল আমাৰ 4 নম্বৰ কোশ্চন 5 নম্বৰ কোশ্চন স্কিপ কৰি 6 নম্বৰত আহা কি দিছে পৰিচোৱাচোন কিবা নাম আছে হিমাদ্রি হ'ব পাৰে সম্ভৱত 625 টা কি আছে ইন্টাৰনেশনাল ডাক টিকট আছে ডাক টিকট বুজিবনে পোষ্ট অফিসত টিকট থাকে কিছুমান হা এটা ইন্টারন্যাশনাল কিমানটা দিছে আন্তঃৰাষ্ট্ৰীয় দিছে 625 টা হয় না নহয় আৰু ভাৰতীয় দিছে কিমান 325 টা নে কি দিছে এই কেইটা আমি যদি থপ থপকৈ বনাই দিও এটাও বাকি নথকাকৈ কিমানটা থপ বনাব পৰা যাব কোশ্চনত কৈছে যে আটাইতকৈ বেছি না সৰ্বাধিক কি কৈছে সৰ্বাধিক কি উলাব লাগিব কোন দুটা সংখ্যাৰ গহাও 625 আৰু 325 যেটো গহাও হ'ব হেতিয়া কি হ'ব আমাৰ আনসাৰ হৈ যাব বুজি আছে না নাই কোশ্চন উল্টা পেজ উল্টাই দিয়া বুজি আছে তুমি এটো তাৰপিছত তো চোৱা কি কৈছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে কিমান দিছে 64 and 80 সেন্টিমিটাৰ দিছে না এতিয়া দুয়োটাকে এনেকৈ কাটা সমান সমানকৈ কাটিব দিছে কি জানি সমানকৈ কাটা যাতে কোনোটোৰে কি নহয় অলপো বাকি নাথাকে অলপো কাটিলে এক্সট্ৰা নহয় বা কম নপৰে তেনে তুমি কি কৰিব লাগিব সৰ্বাধিক কৈছে না সৰ্বোচ্চ কৈছে না আটাইতকৈ বেছি সৰ্বাধিক কিমানটা টুকুৰা কৰিব পৰা যাব না কি কৈছে কিমান সেন্টিমিটাৰৰ বা কিমান দৈৰ্ঘ্যৰ সৰ্বাধিক যেতিয়া কৈছে আমি এই দুটা কি উলিয়াব লাগিব গহাও ইয়াৰ আকৌ কি কৰিবা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গহাও উলিয়াবা আনসাৰ কি হ'ব 16 হৈ যাব আনসাৰ কি হ'ব 16 হৈ যাব বুজিছ নে ইয়াৰ সম্ভৱত 25 হ'ব আনসাৰ 25 চাই লব পাৰা আনসাৰ যদি ইচ্ছা হয় ইয়াৰ 25 হ'ব ইয়াৰ 16 হ'ব আগৰটোৰ 8 হ'ব 16 বুজিছ নে এবাৰ 4 নম্বৰ কৰি দিম 5 নম্বৰ নিজে কৰিবা 4 নম্বৰ কৰি দিম 5 নম্বৰ নিজে কৰিবা 4 নম্বৰত কি কৈছে কোনো এটা ধনাত্মক অখণ্ড সংখ্যা হয় না ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি দেখুৱা যে মই তাৰমানে এইবিলাক নকও ডাইৰেক্ট যিখিনি বস্তু থাকে কিনি অখণ্ড সংখ্যা কি থাকে বৰ্গ কি ৰূপত আছে থ্ৰাইসেম অখণ্ড সংখ্যাৰ বৰ্গ থ্ৰাইসেম বা থ্ৰাইসেম প্লাস 1 আর হিত থাকে বলে আমি দেখুৱাব লাগে ই হ'ব পাৰে যুগ্ম সংখ্যা হ'ব পাৰে অযুগ্ম সংখ্যা আমি নাজানো সংখ্যাটো কি আগৰ নিচিনাকৈ আকৌ ধৰিলাম ধৰা হল সংখ্যাটো a কি ধৰিম ধৰা হল সংখ্যাটো লিখিছ ধৰা হল সংখ্যাটো a এবাৰ যেটো আমাক প্ৰমাণ কৰিব দিছে সেই বস্তুটো কি দিছে আমাক থ্ৰাইসেম বুলি দিছে হয় না নহয় থ্ৰাইসেম বা থ্ৰাইসেম প্লাস 1 থ্ৰাইসেম বা থ্ৰাইসেম প্লাস 1 ইয়াতে লক্ষ্য কৰা তুমি যদি bq ৰ লগত তুলনা কৰিব যোৱা bq প্লাস r এইবাৰো কি আছে b ৰ জায়গাত কি আছে 3 q ৰ জায়গাত কি আছে m r ৰ জায়গাত একবাৰ 0 একবাৰ r ৰ জায়গাত কি আছে 1 আমি কল্পনা কৰিব পাৰো না নোৱাৰো পাৰো গতিকে এবাৰ আমি b ইকুয়াল কি ধৰিলাম 3 ধৰিলাম যেহেতু 3 দি আছে তুমি 3 ৰ গুণিতক যিকোনো লব পাৰা 3 6 9 এইবিলাক যিকোনো ধৰিলে आंसर শুদ্ধ হৈ যাব প্ৰবলেম নাই বুজিছ না নাই আমি এতিয়া b বুলি কিমান ধৰিম ধৰা সংখ্যাটো a আৰু কি ধৰিম b ইকুয়াল 3 ধৰিম কি ধৰিম b ইকুয়াল 3 ধৰিম ধৰিছো b ইকুয়াল 3 বুজিছ না নাই আচ্ছা এবাৰ b যদি 3 হয় r ৰ মান কি হ'ব r ৰ মান কি হ'ব অলপ কৰিছ শূন্য হ'ব পাৰে 1 2 হ'ব পাৰে হয় না নাই এক আমি কেইটাৰ ওপৰত লিখিব পাৰিম তিনিটাৰ ওপৰত লিখিব পাৰিম এবাৰ লিখা এতেকে এর আহিব কি হ'ব a ইকুয়াল 3q প্লাস 0 হ'ব এটা
তাৰপিছত a কেল 3q প্লাছ 1 হ'ব এটা হয় নহয় এণ্ড a কেল থ্ৰাইচ q প্লাছ 2 হ'ব এটা কেইটা হ'ল আমাৰ দুটা তিনিটা ফৰ্মুলা হেৰি আহিল আৰ্হি আহিল হয় নে নহয় এইবাৰ কৈছে বৰ্গ সংখ্যাবোৰৰ কি কোৱা হৈছে বৰ্গ বৰ্গ মানে কি স্কয়াৰ কৰিব লাগে এটা সংখ্যা দুইবাৰ পূৰণ কৰিব লাগে নে কি আছিল বৰ্গ মানে কি স্কয়াৰ তাহলে তুমি কি কৰা প্ৰশ্নত যেটো কৈছে বৰ্গ তাহলে এইটো হল a এর আৰ্হি ই a দা মানে বুঝিছ না নাই ই কি a ইয় কি a ইয় কি a মানে ইয়াৰ বৰ্গ কি হ'ব 1 ইমপ্লাইজ এক নম্বৰটো আমি কৰিম a স্কয়ার বর্গ মানে কি স্কয়ার তাহলে থ্রাইস কিউ প্লাস 0 হোল স্কয়ার থ্রাইস কিউ প্লাস 0 মানে কি থ্রাইস কিউ স্কয়ার দুটাত একেলগে হ'ব ইয়াক স্কয়ার করলে কিমান হ'ব 9 কিউ স্কয়ার কি হ'ব 9 কিউ স্কয়ার বুঝি পাইছ না বানাই এটা আমি প্রমাণ কৰিব লাগে কি থ্রাইস m বা থ্রাইস m প্লাস 1 ইয়াৰ পৰা তুমি 3 বনাই লোৱা 9 কি লিখিব পাৰো 3 ইনটু 3 কিউ স্কয়ার পাৰিম না লিখিব পাৰিম তাহলে কি হল 3 মানে 3 থাকিল আৰু এইখিনিক আমি m বুলি লিখিম কি লিখিম m যত m ইকুয়াল থ্রাইস কিউ স্কয়ার m এর ভ্যালু বেলেগ বেলেগ হ'ব পাৰে প্ৰত্যেকবাৰ বুজিছ না এখানে লিখিলো এটা আহি আমি পাই গলো হৈছে এতিয়া তোমালোকে 2 নম্বৰটো বৰ্গ কৰিব পাৰিবানে এবাৰ 2 নম্বৰটো বৰ্গ কৰা 2 implies a square equal 3q plus 1 ইয়াকো কি কৰিব লাগিব স্কয়ার কৰিব লাগিব ফর্মুলা কৰিছে না পৰা নাই a plus b হোল স্কয়ার ফর্মুলা কৰিছে ভাঙি দিয়া লিখিলে সো কি আছে এবাৰ থ্রাইস q plus 1 হোল স্কয়ার that means a plus b হোল স্কয়ার ফর্মুলা আছে তাহলে কি আছিল a square plus twice ab plus b square তাহলে a জায়গা তোমার কি হইব থ্রাইস q হোল স্কয়ার a square plus twice a মানে থ্রাইস q b মানে 1 plus 1 square পাইছো না বুঝি এখানে a plus b whole square a square plus twice ab plus b square না বুঝিবা নাই পাইছো এখানে কি লিখিছো আমি a এখানে কি ধরিছো b a plus b whole square মানে কি আছিল a square plus twice ab plus b square তাহলে a square যে হল আমার এর জায়গাত কি আছে এবার 3q দি স্কয়ার দিব লাগিব a square হল নে 2 হয় না 2 ফর্মুলা 2 a মানে কি মান a মানে থ্রাইস কিউ a মানে থ্রাইস কিউ লিখিছো থ্রাইস কিউ b মানে কি মান 1 এই 1 লিখিছো ইয়াতে প্লাস b স্কয়ার মানে কি 1 স্কয়ার হইছে এবার নেক্সটত কি হবে এটার ক্ষেত্ৰত কি হবে ইয়াতে 2 আহিব ইয়াতে এটো ঠিকে থাকিব ইয়াতে কি বইব 2 আর ইয়াতে 2 স্কয়ার পাইছ না বুঝি তাহলে কি পাবা এবার এখানে করে দিলে কি পাওয়া যাব 9 কিউ স্কয়ার প্লাস 2 3 are 6 6 1 are 6 6 কিউ প্লাস 1 আমাক লাগে কি 3 লাগে 3 থকা কেটা কমন লওয়া 3 থকা কেটা কমন লওয়া 3 ইয়াতে আছে না নাই তাৰপিছত কি থাকিব 3 কিউ স্কয়ার প্লাস টুয়াইস কিউ 3 2 are 6 কিউ এক্সট্রা কি থাকিল আমার 1 তাহলে এখানে 3 হল আর এইখিনির নাম কি হবো m প্লাস 1 m কোনখিনি ধৰিছো আমি যত m ইকুয়াল 3 কিউ স্কয়ার প্লাস টুয়াইস কিউ মই অলপ আগত কৈছো কিউ m বেলেগ বেলেগ মান হ'ব পাৰে হয় না ইয়াতে m মানে এটো হৈছে ইয়াতে m বেলেগো হৈ যাব পাৰে লিখিলো এখানে এবার 3 নাম্বার করলে কি হবে একে হবে একটু লগত হয় না a মানে থ্রাইস কিউ b মানে 2 প্লাস 2 স্কয়ার 9 কিউ স্কয়ার প্লাস 6 2 are 12 কিউ প্লাস 4 মানে এটা আমার লাগে কি মান 3 শেষ না নাই 3 লাগে গতিকে এই দুটো 3 পাম বাকি জায়গা কি বহিব যদি ইয়াৰ পৰা 3 কমন লও 3m হল বাকি জায়গা কি থাকিল আর জায়গা কি থাকিল তাহলে আর তো 3 কে বেশি হ'ব নোৱাৰে তাহলে এইটুক আমি ভাঙি দিম এবাৰ কি কৰিম ভাঙি দিম 9 কিউ স্কয়ার প্লাস 12 কিউ প্লাস 3 প্লাস 1 4 মানে কি 4 মানে 3 প্লাস 1 লিখিব পাৰিম না নোৱাৰিম বুজিছ না কি কৰিছো এইটু 4 কিয় ভাঙি 3 প্লাস 4 1 কৰা হৈছে কব পাৰিবা না যে যদি আমি ইয়াৰ পৰা 3 কমন লও কারণ আমার ফর্মুলা 3 আছে না নাই
3 আনিলে এখানে 3 কমন আইব, তাহলে 3m হয়ে গেল, প্লাস কি হল 4, তাহলে আমার বাকির জায়গা কি থাকিল 4, বাকি কেতিয়াও 3 কৈ ডাঙৰ হ'ব নোৱাৰিব, সেই কাৰণে এটা আমি কি কৰিছো ভাঙি 4 3 আৰু 1 বনাই দিছো। এইবাৰ 3 কমন লোৱা, 3q স্কয়ার প্লাস কি হবো 4q প্লাস 1 প্লাস 1। এবার m মানে কিমান হবো 3q স্কয়ার প্লাস 4q প্লাস 1, এখানে m বুঝাইছে হল না। তিনিটা প্রমাণত আমি কি পাইছো, এটাত পাইছো 3m, এটাত পাইছো 3m প্লাস 1 আর এটাত পাইছো কি 3m প্লাস 1। গতিকে আমি গম পালো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যার বর্গ এই দুটা আৰ্হিত থাকে। আছে কি লিখিবা, মুছি দিলো পুরোখিনি লিখি লবা, এতেকে যিকোনো যোগাত্মক যোগাত্মক কোশ্চেন নকলে হবো, কারণ মাইনাস সংখ্যা তো হয় একে বর্গ করলে প্লাসে হয়ে যায়, তাই না। যোগাত্মক অখণ্ড সংখ্যার বর্গ, অখণ্ড সংখ্যার বর্গয় 3m বা 3m প্লাস 1 আৰ্হিত থাকে। পাঁচ নম্বৰ একে একদম প্ৰথমৰ পৰা স্টার্ট কৰি আহিবা। 4 নম্বৰত যেনেকুৱা 5 নম্বৰো একে আছে, পৰিচয় নহলে দুয়োটা কোৱেশ্চন একে আছে, খালি 4 নম্বৰত কৈছে বৰ্গ, 5 নম্বৰত কৈছে ঘন। তান এবাৰ কিউব কৰিব লাগিব, বুজি পাইছনে বা নাই, আৰু বাকি সব একে আছে, দৰকাৰ হয় পঢ়ি চাব পাৰা। 4 নম্বৰৰ লগত 5 নম্বৰৰ লগত একো পাৰ্থক্য নাই, ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি একে আছে না। দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ এবাৰ বৰ্গ আছে, ইয়াতে কি আছে ঘনফল আছে, মানে এটা আমি স্কয়ার কৰিছো, তাতে কি কৰিব লাগিব 5 নম্বৰটোত কিউব কৰিব লাগিব, আৰু ওপৰৰ লেখাখিনি একে থাকিব। পাইছে না, বুজি না পোৱা নাই।